মই একচুৱেলি আজি শোণিতপুৰ যাব ওলাইছোঁ আৰু নিজৰা গয়াৰী আৰু নিজম গয়াৰী নামৰ দুজনী ছোৱালী যমজ সন্তান 13 বছৰীয়া দুয়োজনেও মানে এটা পেৰালাইচিছত ভুগি আছে বিভিন্ন কাৰণত আৰু বহুত দিন ধৰি চিকিৎসাধীন হৈ আছে ইয়াতে ফিজিঅ'থেৰাপি ভাল হোৱা নাই তাৰ আগতে মই আহিছিলোঁ 6 তাৰিখ ডিচেম্বৰত ৰাতি দেখি গৈছিলোঁ আৰু যিখিনি সম্ভৱ সেই সময়তো আৰ্থিকভাৱে সহায় কৰি পেলাই গৈছিলোঁ এতিয়া চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা 30,000 ৰুপিজ 30,000 টকা আকৌ মানে চিফ মিনিষ্টাৰে দিছে যে এইখিনি ঔষধ কিনিব লাগে আৰু ইয়াৰ পিছতো যদি ভাল নহয় তেতিয়া ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে যদি আকৌ চিন্তা কৰা হয় লোকেল লিডাৰবিলাকৰ লগত আমি আলোচনা কৰিছোঁ এই ব্যৱস্থাটো যি পৰ্যায়ত ল'ব লাগে কাউন্সিল বা চবে মটৰৰ পৰা মই চেষ্টা কৰিম তেওঁলোকৰ এটা আৰোগ্য কামনা কৰিছোঁ মই কাৰণ বয়স কম জীৱন বহুত দীঘল আছে কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ঘটনা ঘটি গ'ল দুখীয়া পৰিবাৰ তো এইটো কাৰণে শোণিতপুৰ যোৱাৰ ৰাস্তাত আজি আকৌ মই সোমাই গৈছোঁ আৰু চেকটো তেখেতৰ মাতৃক মানে মই অৰ্পণ কৰিছোঁ আৰু ভৱিষ্যত যাতে ভালে যায় আকৌ তেওঁ মানে মানে স্বাভাৱিক জীৱন যাতে পায় সেই দুজনী ছোৱালী তাৰ কাৰণে ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ মই